জয় গুৰু শংকৰ তিতাবৰ অঞ্চলৰ বৰবামচুঙি গাঁৱৰ চুঙি নামঘৰত আজি আমাৰ 4 দিনীয়া কাৰ্যসূচীয়ে অবিৰত ভাগৱত পাঠৰ আয়োজন কৰা হৈছে। প্ৰথম দিনৰ আমাৰ প্ৰথম কাৰ্যসূচী হিচাপে আমাৰ গছপুলি ৰোপণ, দ্বিতীয় কাৰ্যসূচীত আমাৰ ধৰ্মধ্বজা উত্তোলন, তৃতীয় কাৰ্যসূচীত আমাৰ ভাগৱত ভ্ৰমণ আৰু 4 নম্বৰ কাৰ্যসূচীত আমাৰ বৰ্তমান ভাগৱত চলি আছে। এই ভাগৱত আমাৰ 4 দিন ধৰি অবিৰতভাৱে চলি থাকিব। 1 নৱেম্বৰ শনিবাৰ সেইদিনা আমাৰ এই কাৰ্যসূচী এভাগী ভাওনাৰ প্ৰদৰ্শনেৰে সামৰণি মৰা হ'ব আৰু এভাগী অনুষ্ঠান ইয়াত আৰম্ভ কৰিছোঁ। সেয়া হ'ল জুবিনৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান। জুবিনৰ মৃত্যুৰ পিছত এমাহ পাৰ হ'ল যদিও আজি আমি সুযোগ অনুসৰি আমি জুবিনৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান ভাগ ইতিমধ্যে আমি আজি ইয়াত অনুষ্ঠিত কৰি সামৰণি মাৰিছোঁ। আমি আশা কৰিছোঁ সমূহ দৰ্শকবৃন্দ আৰু শ্ৰৱণ কীৰ্তন কৰাৰ ভক্ত বৈষ্ণৱ সকলোকে আমি নিমন্ত্ৰণ কৰিছোঁ আমাৰ এই অঞ্চলত চলি থকা অবিৰত ভাগৱত পাঠৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰিবৰ বাবে।